তুমি নমস্কাৰ, মোৰ নাম শ্ৰী হিমাংশু মজুমদাৰ আৰু মই ধনেন্দ্ৰ বিদ্যাপীঠ হাইস্কুল চতমাত পঢ়িছিলোঁ। মই হাইস্কুল শিক্ষান্ত পৰীক্ষাত 94.5% পাইছোঁ। গোটেইটো ছাবজেক্টতে লেটাৰ মাৰ্ক পাইছোঁ। তোমাৰ এই স্কুলৰ ছাৰ বাইদেউসকলক দাদাৰ পৰা সহায় পাইছোঁ। অধ্যয়ন নিৰ্দিষ্ট সময় নাছিল, দিনৰ 6 ঘণ্টামান হয় আৰু টিউশ্যন আছিল। কাৰণ মই বহুত কষ্ট কৰি পঢ়াইছোঁ তাক। তাৰ 6ত পঢ়ি থাকোঁতে তাৰ দেউতাক ঢুকাইছে। এতিয়া মোৰ এখন সৰু দোকান আছে, দৰ্জি কাম কৰোঁ। দৰ্জি কাম কৰি এনেকৈ তাক পঢ়াইছোঁ আৰু এতিয়া ভাবিছিলোঁ সেইমতে ফলাফল কৰিছে। স্কুলৰ শিক্ষয়িত্ৰী তাৰপিছত যায় আমাৰ গাঁৱৰ ওচৰ চুবুৰীয়াৰ পৰা বহুত হেল্প পাইছোঁ। গাঁৱৰ ওচৰ চুবুৰীয়াই মোক বহুত হেল্প কৰিছে। মইতো দিনত নাথাকোঁৱে ঘৰত, ৰাতিপুৱা 10টাত যাওঁ, ৰাতি 8:30 9টাত আহোঁ। গোটেই দিনটো গাঁৱৰ মানুহে চোৱা চিতা কৰে। এতিয়া মই তাক সুধিছোঁ, সি ইঞ্জিনিয়াৰ পঢ়িম বুলি কৈছে। এতিয়া ছায়েন্স পঢ়াম, তাৰপিছত সি ইঞ্জিনিয়াৰ পঢ়িব। মই তাক ভালকৈ পঢ়াৰ ইচ্ছা আছে, ইঞ্জিনিয়াৰ পঢ়া, কিন্তু মোৰতো আৰ্থিক অৱস্থা একেবাৰে বেয়া। যদি মহোদয়সকলে, যদি জয়ন্ত মল্লবৰুৱা, নাৰায়ণ ডেকা তেখেতসকলে যদি মোক বা মুখ্যমন্ত্ৰী ছাৰে যদি মোক অলপ হেল্প কৰে, মই তেনেহ'লে পঢ়াব পাৰিম। কিন্তু মোৰতো নিজৰ সম্বল একোৱে নাই। তেখেতসকলে যদি মোক চায়, মই তেনেহ'লে তাক পঢ়াব পাৰিম বুলি ভাবিছোঁ। গতিকে বিশেষভাৱে সুখী হৈছোঁ, আনন্দ হৈছোঁ। এনেকুৱা এটা ফলাফল আমি আগতে পাইছিলোঁ। 10 চনত তাতে ষ্টেম্প কৰিছিল, 20তম ষ্টেম্পটো কৰিছিল। তাৰপিছত আমি এইবাৰো ভাবিছিলোঁ যদি 10জনৰ ভিতৰত এটা ব্যৱস্থা থাকিলেহেঁতেন, কিন্তু ব্যৱস্থাটো ইতিমধ্যে সভাই বাতিল কৰিছে। গতিকে আমিও ভাবিছিলোঁ ইয়াকে এই হিমাংশুকে আমি এটা ষ্টেমৰ ভিতৰত থাকিব বুলি এটা ধাৰণা কৰিছিলোঁ, কিন্তু সেইটো নহ'ল। তথাপিও আমাৰ যিটো পৰীক্ষা কেন্দ্ৰৰ ভিতৰত পশ্চিম বড়োগুপ ধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয় যিটো পৰীক্ষা কেন্দ্ৰ, এই পৰীক্ষা কেন্দ্ৰৰ ভিতৰত শ্ৰেষ্ঠ নম্বৰ পোৱা বুলি, অধিক সংখ্যক সৰ্বোচ্চ নম্বৰ পোৱা বুলি আমি জানিছোঁ। গতিকে আমাৰ বিদ্যালয়ৰ ভিতৰতো ই সৰ্বোচ্চ নম্বৰ পাইছে এই বিষয়ত। তাৰপিছত আমাৰ 10ম শ্ৰেণীত সি আচলতে 2য় স্থানত আছিল। 1ম স্থানত থকাজনে নাপালে, সি 8 নম্বৰ প্ৰথমজনতকৈ বেছি পাইছে। গতিকে সেই হিচাপে আমি নথৈ সুখী। আৰু ইয়াৰ যিটো আৰ্থিক অৱস্থা, ঘৰৰ যিটো পৰিৱেশ, এই পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰি সি যিখিনি কৃতিত্ব দেখুৱালে, আমি তাত যথেষ্ট সুখী হৈছোঁ। চবেই দৌৰি আহিছোঁ তাৰ খবৰ লোৱাৰ কাৰণে। আহিব বুলি আমি জনা নাছিলোঁ। ভৱিষ্যতৰ যি ফলাফল, এই ফলাফলবিলাক বিশেষভাৱে আৰু ইয়াক অনুকৰণ কৰি, এই হিমাংশুক অনুকৰণ কৰি ভৱিষ্যতৰ ছাত্ৰ ছাত্ৰীসকলে যাতে ভাল ফল দেখুৱাব পাৰে, তাকে আশা কৰি আছোঁ। চৰকাৰী বিদ্যালয়ৰ আপোনাৰ কিছুমান বিদ্যালয়ত অৱশ্যে ৰিজাল্ট সিমান ভাল নহয়। তথাপিও আমাৰ বিদ্যালয়ৰ, আমাৰ ওচৰ পাজৰৰ যিখিনি বিদ্যালয় আছে, ভাল ফল এতিয়াও দেখুৱাই আছে। পশ্চিম বড়ো ধীৰদত্তৰটো 10%, অম্বতীয়া ছোৱালী হাইস্কুল সেইখনতো 10%, শংকৰদেৱ বিদ্যানিকেতন সেইখনতো 10%। আপোনালোকৰ চৰকাৰী আমি যথেষ্ট সুখী হৈছোঁ। চতমা নৱজীৱ সংঘৰ তৰফৰ পৰা মই সম্পাদক হিচাপে যোৱাকালিও খবৰ লৈছোঁ, আজিও আহিছোঁ। আৰু চতমা নৱজীৱ সংঘই প্ৰতিষ্ঠা কৰা ধৰেন্দ্ৰ বিদ্যাপীঠ, যিখন বিদ্যাপীঠত আগতেও ষ্টেম্প কৰিছিল, এই বছৰো মানে 100% ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে। তাৰ আপোনাৰ 6জনে ডিষ্টিংশ্যন, 6জনে ষ্টাৰ, বাকীকেইজনে ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজন, থাৰ্ড ডিভিজন বা ফেইল সেনেকুৱা কোনো ধৰণৰ নাই। যা নহওক, আমি যথেষ্ট সুখী চতমা নৱজীৱ সংঘই এই বিদ্যাপীঠৰ এনেকুৱা ফলাফলত। আৰু এওঁলোকৰ অৱস্থা আপোনালোকে দেখা পাইছে, নিজৰ ভূমিয়েই নাই। গতিকে ভূমিহীন পৰিয়াল এটাৰ সন্তানে যেতিয়া এনেকুৱা ফলাফল কৰে, তেতিয়া সঁচাকৈ চতমাবাসী ৰাইজ খুব উৎফুল্লিত হৈছে, আনন্দ পাইছে। আৰু ভৱিষ্যত প্ৰজন্মই যাতে হিমাংশুক আদৰ্শ হিচাপে লৈ আগবাঢ়ি যায়, চতমাবাসী হিচাপে মই যথেষ্ট চাওঁ। যদি আঁচনিৰ আওকাণত পৰে, তেতিয়াহ'লে যথেষ্ট আমি আঁচনিৰ ক্ষেত্ৰত এই পৰিয়ালটোক সকাহ দিবলৈ আমি চেষ্টা কৰিম। আৰু আমাৰ চৰকাৰী আঁচনি যিবিলাক আছে,
এই পৰিয়ালটোৰ ক্ষেত্ৰত আমি প্ৰতিটো আঁচনিতে গুৰুত্ব প্ৰদান কৰি আহিছোঁ। এখেতসকলৰ ঘৰ এটা আমি দিয়াৰ কাৰণেও আমি প্ৰয়াস কৰি আছোঁ, কিন্তু এখেতসকলৰ মানে নিজৰ ভূমিহীনৰ বাবে হয়তো ঘৰটো আমি দিব পৰা নাই, য'ত নেকি তেখেতসকলৰ ঘৰৰ লিষ্টত নাম থকাৰ পিছতো আমি ঘৰটো দিব পৰা নাই। বা ভূমিখিনি যদি হৈ যায় তেখেতসকলৰ বা তাৰ যদি কিবা এটা ব্যৱস্থা কৰিব পৰা যায় তেতিয়াহ'লে নিশ্চয় তেখেতসকলে তেখেতসকলৰ ঘৰটো পাব। এটা পৰিয়ালত আচলতে এটা ঘৰে পৰিৱেশৰ সৃষ্টি কৰে আৰু এই পৰিৱেশটো যাতে সুন্দৰ হয়, হিমাংশুই যাতে চৰকাৰে কিমানখিনি পাৰে বা আমি ৰাজনৈতিক দলৰ পৰা কিমানখিনি সহায় কৰিব পাৰোঁ আমি প্ৰয়াস কৰিম, আমি চেষ্টা কৰিম। কিন্তু ঘটনাটো হৈছে হিমাংশুই যাতে আজিৰ পৰা প্ৰতিজ্ঞাবদ্ধ হয়, তেওঁ এটা যাতে সুন্দৰ ঘৰ তৈয়াৰ কৰিব পাৰে, ভাল এজন আদৰ্শৱান ছাত্ৰ হয়, আদৰ্শৱান এটা চৰকাৰী বিষয়া হয়, আৰু মই কামনা কৰিছোঁ।